ইমান ধুনীয়াকৈ সিজিছে ভিতৰত আৰু এতিয়া ইয়াত অকণমান এতিয়া তেলটো বেছিকৈ লাগে এতিয়া নিমকিখিনি এতিয়া কাঢ়িব পৰা হৈ গ'ল নমস্কাৰ ভিউৱাৰ্ছ মই সুমিয়ে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ সুমিছ ৰেচিপিজ এণ্ড ব্লগলৈ আৰু এইফালে চাওক গোটেই বৰষুণ দি আছে এইকেইদিন বতৰটো বিৰাটেই ধুনীয়া হৈছে গৰমত এনেকৈ বৰষুণ দিলে ভাল লাগে ন অকণমান আৰু আজি ভাবিছোঁ যিহেতু বতৰটো ভাল সেইকাৰণে ভাবিছোঁ নিমকি বনাওঁ বুলি কেইটামান নিমকি বনাম আৰু আপোনালোককো দেখুৱাই থাকিম যে মই কেনেকৈ বনাইছোঁ নিমকি এতিয়া বলক আমি নিমকি বনাবলৈ আৰম্ভ কৰোঁগৈ আপোনালোকে যদি নিমকি খাই ভাল পায় আৰু আপোনালোকৰ নিমকিখন যদি মচমচীয়া হোৱা নাই ভিতৰখিনি যদি ভালকৈ সিজা নাই তেনেহ'লে আপোনালোকে এনেকৈ যদি নিমকি বনায় তেনেহ'লে নিশ্চয় আপোনালোকৰ নিমকিখন খাবলৈ বহুত ভাল হ'ব আৰু যদি আপোনালোকে মোৰ আজি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ এই চেনেলটো নিমকি বনাবৰ কাৰণে মই লৈছোঁ ময়দা 2 কাপ আৰু লৈছোঁ ডালডাটো মই মঠুতে ইউজ কৰিম ডালডা দি মঠিলে নিমকিখন খাবলৈ খুবেই ক্ৰিস্পি হয় আৰু এফালে লৈছোঁ কালা জিৰা আৰু লৈছোঁ আজৱাইন এইটো কিছুমানে জনি বুলিও কয় আৰু লৈছোঁ ৰিফাইন তেল এইখিনি অকণমান মঠুতে লাগিব আৰু বাকীখিনি আমাক ফ্ৰাই কৰোঁতে লাগিব আৰু নিমখ লৈছোঁ প্ৰথমতে মই ময়দাখিনিত দিছোঁ অকণমান আজৱাইন আৰু অকণমান দিম এতিয়া কালা জিৰা আৰু দিম সোৱাদ অনুসৰি নিমখ আৰু অকণমান বেকিং পাউডাৰ দি এই শুকান বস্তুখিনি এবাৰ ভালকৈ মিহলাই ল'ম এতিয়া মোৰ এইখিনি ভালকৈ মিহলোৱা হৈ গৈছে আৰু এতিয়া ইয়াত দিম মই ডালডা আৰু এতিয়া ডালডাখিনি দি মই এবাৰ ভালকৈ মিহলাই ল'ম ডালডাখিনি দি এতিয়া মোৰ মিহলোৱা হৈ গৈছে আৰু এতিয়া ইয়াত দিম মই অকণমান ৰিফাইন তেল ৰিফাইন তেলখিনি দিও মই পুনৰ এবাৰ ভালকৈ মিহলাই ল'ম ডালডা আৰু ৰিফাইনখিনি দি পেলাই আমি ভালকৈ এইখিনি মোহাৰি থাকিব লাগিব যেতিয়ালৈকে আমাৰ এই ময়দাখিনি ভালকৈ ফচফচীয়া হৈ নাযায় আৰু এনেকৈ যেতিয়া আমি লাডু কৰিম তেতিয়া লাডু এটা যেতিয়ালৈকে বান্ধ নাখায় তেতিয়ালৈকে আমি ভালকৈ এইখিনি মিহলাই থাকিব লাগিব এই ময়দাখিনি এতিয়া মোৰ পানী দি পিনে মঠিব পৰা হৈ গৈছে আৰু মই এতিয়া অকণমান কুহুমীয়া গৰম পানীৰে এইখিনি ভালকৈ মঠি ল'ম এইখিনি কিন্তু অলপ অলপকৈ দি পেলাই মঠিব নহ'লে একেবাৰতে যদি পানীখিনি দিয়া হয় তেনেহ'লে হয়তো বেছি ঢিলা হৈ থাকিব পাৰে আৰু আমাক নিমকি বনাবৰ কাৰণে একেবাৰে ঢিলা ডৌটো একেবাৰে নালাগে একেবাৰে বৰ বেছিও কোমল হ'ব নালাগে অকণমান টাইট ডৌ এটা আমাক লাগে নিমকি বনাবৰ কাৰণে মচমচীয়া নিমকিৰ কাৰণে ময়দাৰ ডৌটো যিমানেই ভালকৈ মঠিব সিমানেই ধুনীয়া হ'ব নিমকিখন এতিয়া ডৌটো ৰেডি হৈ গৈছে আৰু এতিয়া এই ডৌটো চাৰিফালে মই ভালকৈ অকণমান ৰিফাইন তেল সানি দিছোঁ আৰু ৰিফাইন তেল সানি পেলাই মই এইটো এতিয়া তিতা কাপোৰ এখনে ঢাক মাৰি পেলাই 15 পৰা 20 মিনিটলৈকে মই এতিয়া ৰেষ্ট কৰিবৰ কাৰণে থ'ম 15 মিনিটৰ পিছত ডৌটো উলিয়াই লৈছোঁ আৰু সেই ডৌটো এতিয়া ভালকৈ আকৌ এবাৰ মঠি ল'ম আৰু সৰু সৰুকৈ মই ছিঙি পেলাই এটা পেৰা জোখত সৰু সৰুকৈ গোল গোল কৰি ল'ম আৰু এনেদৰে মোৰ গোটেইখিনি ময়দা গোল কৰা হৈ গ'ল আৰু আনফালে কেৰাহী এখন গৰম কৰি লৈছোঁ আৰু তাত দিম মই তেল ৰিফাইন অইলটো বেছিকৈ লাগিব যিহেতু নিমকিখিনি আমি ডুব খোৱাকৈ ফ্ৰাই কৰিব লাগিব আৰু এতিয়া নিমকি বনাবৰ কাৰণে মই এনেকৈ ময়দাৰ পেৰা এটাত ভালকৈ ময়দা গুড়ি লগাই লৈছোঁ আৰু এই পেৰাটো একদম এতিয়া ভালকৈ বেলিব লাগিব একদম পাতলকৈ যিমান পাতলকৈ বেলিব পাৰে সিমানেই আমাৰ নিমকিখন খাবলৈ মচমচীয়া হ'ব আৰু চাব এতিয়া মই একদম পাতলকৈ এখন বেলিবলৈ চেষ্টা কৰিম আৰু চক এয়া মই নিমকি একদম পাতলকৈ বেলিছোঁ আৰু এতিয়া ইয়াত মই কটাৰী এখনে এনেকৈ ফুটা ফুটা কৰি দিছোঁ আৰু এনেদৰে মোৰ এখন নিমকিৰ কাৰণে
বেলা হৈ গৈছে আৰু এখন এতিয়া মই সাইডত থৈ গৈছোঁ আৰু তাৰ ওপৰত মই অকমান ময়দা ছটিয়াই দিছোঁ কেলে কি মই আৰু এখন নিমকি কাৰণে লুচি বেলি পেলাই মই তাৰ ওপৰতে থৈ যাম আৰু এনেকে মই 4খন 5খন মান এনেকে থৈ জমা কৰি পেলাই মই তাৰ পিছত ফ্ৰাই কৰিম আৰু মই কেনেকৈ ফ্ৰাই কৰিছোঁ সেইখিনি আপোনালোকক দেখুৱাই আছোঁ আৰু এনেদৰে মোৰ 4খন মান লুচি এনেকৈ বেলা হৈ গৈছে আৰু কেৰাহীত এফালে তেলো গৰম হৈ গ'ল এটা কথা কিন্তু মন কৰিব লাগিব যাতে আমাৰ ৰিফাইন তেলখিনি বেছিও গৰম হৈ নাযায় নহলে বা লুচিখন দিয়াৰ লগে লগে জ্বলি আহিব মই এতিয়া নিমকি ভজা আৰম্ভ কৰিছোঁ মই এতিয়া সেই গৰম তেলখিনিত এখন এখনকে লুচি দি পেলাই আধা ভজা কৰি পেলাই তাতে নিমকিৰ ভাজটো দিম আৰু সেই আধা ভজা নিমকিখন মই নমাই থৈ যাম আৰু তেনেকৈ মই 4খন মান নমাম তাৰ পিছত আকৌ মই পুনৰবাৰ সেইখিনি ফ্ৰাই কৰি দিম একদম কম জুইত এনেকৈ মোৰ 4খন মান আধা ভজা নিমকি হৈ গৈছে সেইখিনি মই পুনৰবাৰ কম জুইত একদম ভাজি থাকিম ৰঙা নোহোৱালৈকে নিমকিখিনি লুটিয়াই মেলি ভালকৈ ভাজিব লাগিব যাতে আমাৰ দুইফালে ধুনীয়াকৈ ৰঙা হৈ পেলাই মচমচীয়া হৈ যাওক এতিয়া নিমকিখিনি দুইফালে ধুনীয়াকৈ ৰঙা হৈ গৈছে একেবাৰে জ্বলি যোৱাকৈ ৰঙা কৰিব নালাগে অলপ অলপ ৰঙা কৰিলে হৈ যাব আৰু এইখিনি এতিয়া নমাব পৰা হৈ গৈছে আৰু এনেকৈ মই বাকিখিনি নিমকিও বনাই ল'ম আৰু এনেকৈ গোটেইখিনি নিমকি বনোৱা হৈ গ'ল আৰু মই এখন আপোনালোকক ভাঙিও দেখুৱাইছোঁ চাওকচোন কিমান ধুনীয়াকৈ ভিতৰখিনি সিজিছে আৰু খুবেই মচমচীয়া হৈছে আশা কৰিছোঁ যে আজি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে এনেকৈ নিমকি বনাই খাই চাব আৰু কমেণ্টত মোক জনাব নিমকি এনেকৈ বনাই খাই কেনেকুৱা পালে আৰু আপোনালোকে যদি আজি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব সকলোকে শ্বেয়াৰ কৰিব আৰু আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম আজিলৈ আহিছোঁ থেংক ইউ